নমস্কাৰ মোৰ ইউটিউব চেনেল স্পনানিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। আজি দশম শ্ৰেণীৰ অসমীয়া বিষয় পঢ়াবলৈ যাওঁতে এটি কবিতা পঢ়ালো আৰু যেটো কবিতা মোৰ খুব প্ৰিয় আৰু প্ৰায় পঢ়ি থাকো প্ৰায় পঢ়াই থাকো। গতিকে কবিতাটো এনেকৈ ভিডিঅ' কৰি ৰাখিছো। কবিতাটোৰ শিৰোনাম দৃষ্টান্তৰ। কবি হৰে কৃষ্ণ ডেকা। দৃষ্টান্তৰ। 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলিকেকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজা ঘৰ, আকাশ দিয়াই কেইজোপামান কাকিনি তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিতা নমস্কাৰ। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেও নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই পজাটিত। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নুব্জ দেহ। বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ হাইলা সাজ। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো ৰূপ চৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ বিয়পি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবেৰৰ মহলাত ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চায়? এই বুলি কৈ তেওঁ 7মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। কবিতাটো সঁচাকৈয়ে খুব ভাল লাগিছে আৰু কবিতাটোত আচলতে সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে আৰু কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগৰে উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তি। গতিকে কবিতাটোত গ্ৰাম্য জীৱনৰ ৰূপ প্ৰকাশ পাইছে আৰু চহৰীয়া জীৱনৰ ৰুক্ষতাও তেনেকৈ প্ৰকাশ পাইছে। গতিকে কবিতাটো এটা সমাজ জীৱনৰ আলেখ্য বুলি ক'ব পাৰি। খুব ভাল লাগিল আৰু মই কবিতাটো এনেকৈ সাঁচি ৰাখিলোঁ মোৰ ভিডিঅ'ৰ যোগেদি। ধন্যবাদ।